তদন্তত হেমাহি কৰিছে নেকি চৰকাৰে? এই সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে। অসম চৰকাৰৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে কেতবোৰ ডাঙৰ অভিযোগ উত্থাপন কৰিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে শেষত নিৰ্দেশ দিলে যে দ্বিতীয় পষ্টমৰ্টেম হ'ব লাগে। তো যদি ইয়াতে আমাৰ গুৱাহাটীৰ ভিতৰতে দ্বিতীয় পষ্টমৰ্টেম হ'ল, তে পষ্টমৰ্টেমৰ তথ্যবোৰ ৰাজহুৱা কিয় নকৰে? আমি অসমৰ ৰাইজে দেখিছোঁ যে ছিংগাপুৰত পষ্টমৰ্টেম ৰিপৰ্টত কি লিখা আছে, কিন্তু গুৱাহাটীত হোৱা পষ্টমৰ্টেমৰ ৰিপৰ্ট অসমৰ ৰাইজে আজিলৈকে দেখা পোৱা নাই। কিয়? দ্বিতীয়বাৰ পষ্টমৰ্টেম কৰা অন্তিম দিনত, অন্তিম যাত্ৰা আৰম্ভ কৰাৰ আগত নৰ্ছৰ দেশটো কষ্ট দিয়া যি কাম কৰা গ'ল, সেই কষ্ট দিয়াৰ পিছত ৰাইজে কিয় গম পোৱা নাই যে দ্বিতীয় পষ্টমৰ্টেমত কি লিখা আছে, কি হ'ল? কিয় তাত কি লুকাবলৈ আছে? সেইটো কয় নহয় লিগেল মিনছ দি জনাব লাগে। পষ্টমৰ্টেম হ'ল নে নাই হোৱা, কি পালে? কিয় অসমৰ ৰাইজক এইখিনি কথা আমি জনাবলৈ সক্ষম হোৱা নাই? ঘটনাক্ৰমটো আজিলৈকে আমি জানিবলৈ পৰা নাই। আজি দুখ লাগে যে অনুৰাগীসকল, আমাৰ অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকল, মোক ক'বই লাগিব আটাইতকৈ ধৈৰ্য তেওঁলোকে দেখাইছে। ইতিহাসত যদি আপোনালোকে বেলেগ ৰাজ্যত দেখা পায় য'ত এগৰাকী মহান শিল্পীৰ মৃত্যু হৈছে, তাত কিছুদিনলৈকে অৰাজকতাৰ সৃষ্টি হয়, দোকানবোৰ জ্বলাই দিয়ে, টায়াৰ জ্বলাই দিয়ে, গাড়ী জ্বলাই দিয়ে, গাড়ী ভাঙি দিয়ে। কিন্তু অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য মই মানিছোঁ, মই চেলিউট কৰিছোঁ। কান্দিছে, ন্যায় বিচাৰিছে, গান গাইছে, একগোট হৈছে, কিন্তু কেতিয়াও অৰাজকতাৰ সৃষ্টি কৰা নাই। খুব ধৈৰ্য সহকাৰে এইখন চৰকাৰটো সময় দিছে যে আপোনালোকে উচিত তদন্ত কৰি তথ্যবোৰ ফাদিল কৰক। সেই অনুৰাগীসকলক সন্মান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী যোগেদি তেওঁলোকক ভয় খুৱাইছে, লাঠিচালনা চলাইছে, পিটিছে, পুলিচ পঠাইছে। আকৌ নেপালৰ লগত তুলনা কৰি তেওঁলোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। নেপালৰ লগত কি ইয়াত আমাৰ অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ লগত তুলনা কৰি তেওঁলোকৰ সৎ উদ্দেশ্যটো আপোনালোকে অপমানিত কৰিবলৈ বিচাৰে? আৰু প্ৰথমবাৰ নহয়, বাৰম্বাৰ যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা নাছিল, সেই সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সংবাদমেল যোগেদি সেই সময়তো এটা কথা কৈছিল, কি অসমৰ ভিতৰতো কিছু মানুহ আছে যি নেপালৰ দৰে জেনজি সমাজৰ যোগেদি অৰাজকতা বিচাৰে। আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো একেখিনি কথা কৈ আছে। কি উদ্দেশ্য লৈ তেওঁ বাৰম্বাৰ এইখিনি কথা কৈ আছে? জুবিন গাৰ্গ জীয়াই থাকোঁতো এইখিনি কথা ক'লে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এইখিনি কথা কৈ আছে। আজিতো তেওঁ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সম্পৰ্কত এইখিনি কথা কৈ আছে। তেতিয়াও কৈ আছিলে নেকি যেতিয়া জুবিন গাৰ্গ আমাৰ মাজত আছিল? আমি জানিবলৈ বিচাৰোঁ।
মুখ্যমন্ত্ৰী কিয় গোটেইখিনি সুবিধা থকা সত্ত্বেও ছিংগাপুৰত ইণ্ডিয়ান এম্বেচি আছে, ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ ভাল সম্পৰ্ক, কেন্দ্ৰৰ চৰকাৰ, ৰাজ্য চৰকাৰ, তথাপিও আমাক ক'ব পৰা নাই যে এই শ্যামকানু মহন্তৰ যে কোম্পানী বাৰম্বাৰ কেন্দ্ৰৰ চৰকাৰে কিয় সহায় কৰি থাকে, কিয় ইমান টকা পইচা দিয়ে, বাৰম্বাৰ কেন্দ্ৰীয় মন্ত্ৰীবোৰ কিয় উপস্থিত হৈ থাকে। যোৰহাটৰ বিজেপি দলৰ নেতাৰ কাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত ভাল হৈ জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। দ্বিতীয় পষ্টমৰ্টমটো ফাদিল কৰা নাই, পূজাৰ কাৰণে ৰৈ আছোঁ। আমি কিবা নাটক চাই আছোঁ নেকি, কিবা চিনেমা চাই আছোঁ নেকি যি ৰৈ থাকিব লাগে। তো এই ধৰণৰ যে কামবোৰ চলি আছে, আমাৰ সন্দেহ যে তেওঁ জুবিন গাৰ্গৰ মৃত্যু লৈ তথ্যবোৰ ৰাজহুৱা হোৱাটো নিবিচাৰে। ইনভেষ্টিগেশ্যন জানি বুজি তেওঁ এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। আৰু এই সময়ত অনুৰাগীসকলৰ লগত আমি সকলোৱে আছোঁ, যি অনুৰাগীসকল ধৈৰ্য সহকাৰে নিজৰ আৱেগ প্ৰকাশ কৰিছে। অহা 3 অক্টোবৰৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি কেণ্ডেল লাইট মাৰ্চ আমি অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম। তেওঁ 6 অক্টোবৰ কাৰণে ৰৈ আছে, আমি 3 অক্টোবৰৰ পৰা জুবিন গাৰ্গক ন্যায় দিয়ক কেণ্ডেল লাইট যাত্ৰা অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম। আমি জোনমণি ৰাভাৰ দৰে, জ্যোতিষা দাস দৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ থাকিবলৈ নিদিওঁ। এইখিনি কথা আজি আপোনালোকক এই সংবাদমেল যোগেদি মই জনালোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যদি কিবা প্ৰশ্ন আপোনালোকৰ মনত আছে আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।